নমস্কাৰ স্বাগতম জনাইছো জব এণ্ড স্কিলছ ইনফোলৈ মই ষ্টুডিঅ'ত প্ৰাঞ্জল প্ৰতিম হাজৰিকা ক'ত কি পদ খালী হৈ আছে ক'ত কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব সেইখিনি তথ্য আমি আপোনালোকক দিম প্ৰথমে NHPCৰ খবৰ য'ত 133টা পদ খালী হৈ আছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ 133টা পদ তাত খালী হৈ আছে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদনৰ আহ্বান জনাইছে NHPC কৰ্তৃপক্ষই সিভিলৰ বাবে 68টা পদ খালী আছে মেকানিকেলৰ বাবে 31টা পদ খালী আছে আৰু ইলেক্ট্ৰনিক্সৰ বাবে 34টা পদ খালী আছে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা গড়ে 60% নম্বৰেৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী হ'ব লাগিব প্ৰাৰ্থীৰ বয়স 1 ফেব্ৰুৱাৰী 2022 লৈ 30 বছৰ দৰমহাৰ নিৰিখ 29600 টকাৰ পৰা 1,19,000 টকালৈকে ধাৰ্য কৰা হৈছে অনলাইন যোগে আবেদন দাখিল কৰিবলৈ NHPCৰ ৱেবছাইটত আপোনালোকে লগ ইন কৰিব পাৰে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 21 ফেব্ৰুৱাৰী ইফালে তেজপুৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত 5টা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 24 ফেব্ৰুৱাৰী তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানত খালী হৈছে 5টা পদ সহকাৰী প্ৰবক্তাৰ 4টা পদৰ 2টা সাইকেট্ৰিক সোশ্যাল ওয়ার্ক বিভাগত আৰু 2টা পদ ক্লিনিক্যাল সাইকোলজি বিভাগত পূৰণ হ'ব আগ্ৰহী প্ৰাৰ্থীগৰাকী সোশ্যাল ওয়ার্ক বা সাইকোলজি বিষয়ত স্নাতকোত্তৰ আৰু সাইকেট্ৰিক সোশ্যাল ওয়ার্ক বা ক্লিনিক্যাল সাইকোলজি বিষয়ত এমফিল ডিগ্ৰীধাৰী হ'ব লাগিব বয়স সৰ্বোচ্চ হ'ব লাগিব 35 বছৰ আগ্ৰহীসকলে তেওঁলোকৰ ৱেবছাইটত গৈ লগ ইন কৰিব পাৰে আৰু সকলো তথ্য লাভ কৰিব পাৰিব এবাৰ ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব কেন্দ্ৰত 2টা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 20 ফেব্ৰুৱাৰী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰত খালী হৈছে 2টা পদ ইম্ফলস্থিত সাই চেণ্টাৰত ইয়াং প্ৰফেচনেল এথলিট ৰিলেশ্যন মেনেজাৰৰ 2টা পদ খালী হৈ আছে আগ্ৰহী প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীধাৰী আৰু স্পৰ্টছ মেনেজমেণ্ট বিষয়ত ডিপ্ল'মাধাৰী হ'ব লাগিব আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে তেওঁলোকৰ ৱেবছাইটত লগ ইন কৰিব পাৰে আৰু ৱেবছাইটটো আপোনালোকক জনাই থৈছোঁ SAI অৰ্থাৎ sai@nic.in য'ত প্ৰপত্ৰ আপোনালোকে পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত এটা পদ মুকলি হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 27 ফেব্ৰুৱাৰী যোৰহাটৰ ৰাজাবাৰীস্থিত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত খালী হৈ আছে ৰেচিডেন্সিয়েল হোষ্টেল ৱাৰ্ডেনত মহিলাৰ বাবে এটা পদ আবেদনকাৰী গৰাকী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আবেদনকাৰী গৰাকী কম্পিউটাৰৰ জ্ঞান থকা হ'ব লাগিব লগতে কৰ্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয় বয়সৰ সৰ্বোচ্চ সীমা 35 বছৰ হ'ব লাগিব আসাম ৰাইফলছত 152টা পদ মুকলি হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 12 মাৰ্চ আবেদনকাৰীসকলে অধিক তথ্যৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা অভিজ্ঞতা বয়স শ্ৰেণী জাতিগত প্ৰমাণপত্ৰকে ধৰি নিৰ্ধাৰিত প্ৰপত্ৰ ডাউনলোড কৰিবলৈ অসম ৰাইফলছৰ ৱেবছাইটত গৈ লগ ইন কৰিব পাৰিব আৰু তাতে সকলো তথ্য লাভ কৰিব পাৰিব ৱেবছাইটটো হৈছে www.assamrifles.gov.in অসম কৃষি বিশ্ববিদ্যালয়ৰ খবৰ য'ত 11টা পদ খালী হৈছে দিনৰ এটা পদ ফেকাল্টি অফ কমিউনিটি সায়েন্স এই পদ খালী হৈছে তাত আৰু যোৰহাট AAU যোৰহাট বিভাগত পূৰণ কৰা হ'ব এই পদ প্ৰাৰ্থী হোম সায়েন্স স্নাতক ডিগ্ৰীধাৰী আৰু PhD ডিগ্ৰীধাৰী হ'ব লাগিব আৰু যি পদ খালী হৈছে তাৰ বাবে আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰে সকলো অৰ্হতা বা আন যিখিনি দিশ আছে সেইখিনি ভালদৰে চোৱা হ'ব সমান্তৰালভাৱে এছ'চিয়েট ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যনৰ 2টা পদ খালী হৈছে অসম কৃষি বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়খনত খালী হৈছে মুখ্য বিজ্ঞানীৰ এটা পদ আবেদনকাৰীসকলে www.aau.ac.in ত লগ ইন কৰিলে লাভ কৰিব সকলো তথ্য CISFৰ খবৰ য'ত খালী হৈছে 1149টা পদ মুঠ পদ 1149টাৰ ভিতৰত অসংৰক্ষিত হৈ আছে 489টাত তাৰ বিপৰীতে SCৰ বাবে 161টা STৰ বাবে 137টা OBCৰ বাবে 249টা পদ সংৰক্ষিত থাকিব আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 110টা পদ সংৰক্ষিত থাকিব আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা নাইবা সমপৰ্যায়ৰ উত্তীৰ্ণ হোৱা হ'ব লাগিব বয়সৰ সীমা ধাৰ্য কৰা হৈছে 18 পৰা 30 বছৰৰ ভিতৰত জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিত এটা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিত খালী হৈছে চিফ এক্সিকিউটিভ অফিচাৰৰ এটা পদ আবেদনকাৰী গৰাকী দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব সংশ্লিষ্ট খণ্ডত 5 বছৰীয়া কৰ্ম অভিজ্ঞতা থকা পিয়ন বা অফিচ এটেণ্ডেণ্ট হিচাপে 2 বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব অইল ইণ্ডিয়া লিমিটেডত খালী হৈ আছে 64টা পদ আবেদনৰ অন্তিম তাৰিখ হৈছে 25 ফেব্ৰুৱাৰী দুলিয়াজানস্থিত মুখ্য কাৰ্যালয়ৰ অধীনৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ৱৰ্ক পাৰ্চনৰ 64টা পদ খালী হৈছে আৰু পূৰণ হ'বলগীয়া এই পদসমূহৰ SAHৰ বাবে প্ৰাৰ্থীসকল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বা ইংৰাজী বিষয়ত ডিগ্ৰীধাৰী হ'ব লাগিব
প্ৰাৰ্থীসকলে www.oilindia.com লগ ইন কৰিলেও লাভ কৰিব সকলো তথ্য আৰু এইখিনি হ'ল বিতংভাৱে আমি আপোনালোকক জনালোঁ ক'ত কি পদ খালী হৈ আছে কিছু সময়ৰ পাছতে আমি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম আপোনালোকৰ বাবে এক বিশেষ আলোচনা চক্ৰ আছে কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে আমাৰ এক বিশেষ পদক্ষেপ এই আলোচনা চক্ৰ প্ৰত্যেক শনিবাৰে আমি এই আলোচনা চক্ৰৰ আয়োজন কৰোঁ সংস্থাপন কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰে তাৰ ওপৰতে বিতং আলোচনা কৰোঁ আজি দুগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন লিমিটেডৰ মহাপ্ৰবন্ধক বিজয় প্ৰকাশ ডাঙৰীয়া আছে আপোনাক স্বাগত হে আপকা লগতে আছে DBD এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ডালিমী চৌধুৰী ডেকা ডাঙৰীয়া স্বাগতম জনাইছোঁ দুয়োগৰাকীৰ সৈতে কথা পাতিম আৰু আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব আমাক ফোন কৰি মই প্ৰথমে বিজয় প্ৰকাশ ডাঙৰীয়াৰ পৰা কিছু তথ্য জানি ল'ব বিচাৰিছোঁ विजय प्रकाश जी फिलहाल NSIC में क्या कुछ प्रावधान है युवाओं के लिए सबसे पहले न्यूज़ 18 के दर्शकों का अभिनंदन युवाओं के लिए आत्मनिर्भर भारत के तहत NSIC कई तरह के रोज़गार परक ट्रेनिंग दे रहे हैं हम लोग जैसे कि फैंसी कैंडल मेकिंग है फूड प्रोसेसिंग में केक ब्रेड जैम जेली पिकल नूडल्स चिप्स फिर इसके बाद फैशन डिज़ाइनिंग और ब्यूटिशियन ये कोर्स हैं अभी 3rd बाई लेन बामुनी मैदान में जो हमारा ट्रेनिंग सेंटर है वहाँ पर चलाए जा रहे हैं इसके बाद क्या होता है ट्रेनिंग के बाद अगर किसी को बैंक फैसिलिटी कुछ चाहिए तो हम वो सारी चीज़ें प्रोवाइड कर रहे हैं फिर हम उन्हें एग्जीबिशन सपोर्ट देते हैं ताकि वो एग्जीबिशन में जाकर ग्राहक अपने लिए तलाश करें इससे वो रोज़गार अपना जनरेट करें और एक तरह से स्वरोज़गार जिसको कहते हैं सेल्फ एम्प्लॉयमेंट अपने लिए जनरेट करें सरकार की तरफ से और NSIC की तरफ से जो सहयोग होता है वो सब सारे तरह के उनके सहयोग दिए जाते हैं उनकी प्रॉपर हैंड होल्डिंग की जाती है और हम लोग किसी भी स्टेज में किसी भी एंटरप्रेन्योर को कभी छोड़ते नहीं हैं वो ट्रेनिंग लें ट्रेनिंग के बाद बैंक फैसिलिटी लें बैंक फैसिलिटी के बाद आपका एग्जीबिशन में जाएं फिर उनको रॉ मटेरियल चाहिए तो रॉ मटेरियल में दें अब ये जो हम अभी ट्रेनिंग कर रहे हैं अपने यहाँ ये तो एक तरह से फूड प्रोसेसिंग और आपके फैशन डिज़ाइनिंग ब्यूटिशियन की है बट हम किसी भी तरह की इंडस्ट्री को कैटर करते हैं हम कोई स्पेसिफिक नहीं है हम ब्यूटी पार्लर से लेकर के अगर कोई इलेक्ट्रॉनिक चिप भी बना रहा है तो हम उसकी मदद करने के लिए तत्पर रहते हैं यह सभी निःशुल्क प्रशिक्षण है सभी निःशुल्क है जी अभी जितने भी हमारे यहाँ प्रशिक्षण चल रहे हैं ये सब कैंडिडेट्स के लिए निःशुल्क हैं हम ये स्पॉन्सर्ड ट्रेनिंग्स होती हैं जो अलग अलग विभाग हमें ये इसके लिए पैसे देता है बहुत बहुत धन्यवाद এইখিনি তথ্য আপোনালোকে গম পালে যে বিনামূলীয়া প্ৰশিক্ষণৰ বাবে পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যোগাযোগৰ বাবে যি নম্বৰ দিয়া হৈছে তপন বৰ্মনৰ নম্বৰ বা ছাৰৰ নম্বৰ আমি টিভিৰ পৰ্দাত দেখুৱাই আছোঁ আপোনালোকে যোগাযোগ কৰিব পাৰে পোনপটীয়াকৈ যোগাযোগ কৰি আপোনালোকে বামুণী মৈদামত গৈ এই ট্ৰেইনিংটো গ্ৰহণ কৰিব পাৰে এই ট্ৰেইনিং গ্ৰহণ কৰি কেনেধৰণে সফলতা অৰ্জন কৰিছে সেই কথাখিনি বৰ্ণনা কৰিব বাইদেউ আছে আমাৰ সৈতে ডালিমী চৌধুৰী ডেকা ডাঙৰীয়ানী তেওঁ ক'ব কাৰণ তেওঁ DBD এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হয় তেওঁ আচাৰ বা জেম জেলি এইসমূহ নিৰ্মাণ কৰে আৰু বজাৰত ইতিমধ্যে বিক্ৰী কৰিছে তেওঁ এক বিশেষ বজাৰ দখল কৰিছে আৰু ডাঙৰীয়ানী আমি গম পোৱা মতে আপুনি লকডাউনৰ সময়ছোৱাত আপোনাৰ সামগ্ৰীসমূহ দেশৰ বাহিৰলৈ গৈছিল হয় কওকচোন অলপ বৰ্ণনা কৰক কেনেধৰণে কাম হাতত ল'লে কেতিয়া ট্ৰেইনিং লৈছিল ট্ৰেইনিঙৰ পাছত কেনেধৰণে আপুনি এই কামত সফল হ'ব পাৰিলে মই ট্ৰেইনিং লৈছিলোঁ ফাৰ্ষ্ট ল'লোঁ IIT 12 চনত ল'লোঁ তাৰপিছত NSSত লৈছোঁ 17 চনত ল'লোঁ আৰু NSSৰ পৰাই মোৰ মৈচুৰ টেকন'লজি ফুড চেণ্টাৰত পঠাই দিলে তাতে মই ট্ৰেইনিং ল'লোঁ আৰু 12 চনৰ পৰা মই আৰম্ভ কৰিছিলোঁ 500 ৰুপিছেৰে 500 ৰুপিছ তাৰমানে মই যে আচাৰটো আৰম্ভ কৰিছোঁ কিবা এটা কৰি ইমান দূৰ পাব লাগিব সেইটো তেতিয়া সেইখিনি সময়ত মোৰ ইমান নলেজ নাছিলে তাৰপিছত তেনেকৈ কৰি আচলতে এইটো নিজৰ ওপৰত থিয় হৈ আনক এষ্টাব্লিছ কৰিব পৰা এই বিজনেছ হয় যিকোনো বিজনেছে আমি ভাবোঁ ভুল ধাৰণা আমাৰ ধাৰণা এটা ভুল যে এইটো কৰিলে আমি ইমান পঢ়িছোঁ আজি জেনেৰেশ্যনে ভাবে এইটো পঢ়িছোঁ এইটো নকৰোঁ মানে কেনেকুৱা দৰে হ'ব আমাক চাকৰি লাগে এইটো নহয় ভুল ধাৰণা এইটো মই আৰম্ভ কৰি 12 চনৰ পৰা আৰম্ভ কৰি গৈ মই গোটেই
ছাৰহঁতে আমাৰ হেল্প কৰিছে বহুত হেল্প মানে যিখিনি আমাৰ অফিচিয়েলি হেল্প লাগে গোটেইখিনি যাৰ আগ্ৰহ থাকে তাক ছাৰহঁতে মানে চব অফিচতে হেল্প কৰিবই কিন্তু যাৰ আগ্ৰহ নাই এনেই টাইম পাছ কৰিবলৈ গৈছে তেতিয়া হয়তো ছাৰহঁতে অকণমান বুজি পায় আৰু চাই পেলাই যে এইটো বস্তু এনেকুৱা হয় বুজিছোঁ তাৰপিছত মুঠতে আপুনি প্ৰথমে আপোনালোকে আপুনি ট্ৰেইনিং ল'লেগৈ আৰু ট্ৰেইনিং লোৱাৰ পাছত এতিয়া বৰ্তমান সফল হ'ব পাৰিছে নহয় জানো মই এইখিনি কথা ভালদৰে অলপ পাতিম মই আপোনাৰ विजय प्रकाश डांगरिया काखলৈ আহিছোঁ विजय प्रकाश जी ये तो हो गया स्टार्टअप की बात अगर कोई बंदा स्टार्टअप करना चाहते हैं तो आर्थिक अनुदान का जो विषय है वो आप लोग कैसे देखते हैं देखिए जैसे अभी आपने इसमें भी विजुअल देखा ये हमारा एक लास्ट वीक में ही हमने एक फंक्शन किया वैलिडेटरी फंक्शन जिसमें कि हम लोग सर्टिफिकेट डिस्ट्रीब्यूट करे उसमें पंजाब नेशनल बैंक के जोनल मैनेजर साहब आए थे उन्होंने ये कहा कि हम NSIC के जो भी ट्रेनीज यहाँ पर ट्रेनिंग लेके पास आउट होंगे हम सबकी एप्लीकेशन मुद्रा में अप्लाई करवा देंगे सबको और कोशिश ये करेंगे मैक्सिमम पॉसिबल लोगों को ये लोन मुद्रा का मिल जाए क्योंकि उसमें जो उनकी पर्सनल क्रेडिट में अगर कोई दिक्कत ना हो तो उनको ये लोन उपलब्ध करा दिए जाएंगे उन्होंने ये अश्योरेंस हमारे ऑफिस में देकर गए अब हम आगे जो भी ट्रेनिंग होगी उस ट्रेनिंग के बैच के लास्ट वीक में उनसे ये लोन अप्लाई कराने की पूरी प्रोसेस करेंगे और इसके अलावा जो उनकी तरफ से ब्लैंकेट अप्रूवल है हम लोग युवाओं को जो आपका जैसे एक तो मुद्रा लोन हो गया अदरवाइज हमारी बैंक टाई अप स्कीम है जिसमें हम अगर उनको बड़े लोन भी चाहिए तो हम उनको बैंक के सामने विद फुल प्रिपरेशन तैयार करके उनके डॉक्यूमेंट्स वगैरह तैयार करवा के ये छोटे प्रोजेक्ट लिए उनकी DPR बनाने के लिए जो इसेंशियल चीज़ें होती हैं बैंक लोन या मुद्रा लोन के लिए वो सारी चीज़ें हम तैयार करके ही उनको बैंक के सामने भेजते हैं एक प्रिपेयर्ड रहते हैं लोग कि बैंक क्या एक्सपेक्ट करता है उनसे ताकि उनको लोन देने में बैंक को भी सुविधा हो बहुत बड़ी अहमियत रखने वाली ये कुछ बातें हैं और दर्शकসকলে হয়তো বুজি পাইছে যে অতি সূক্ষ্মভাৱে এওঁলোকে কামসমূহ চায় যিখিনি দৰকাৰী আপোনালোকৰ বাবে সেইখিনি বস্তু আপোনালোকে হয়তো নিজেও নাভাবে কিন্তু তেওঁলোকে চিন্তা কৰি দিয়ে যাতে আপোনালোকৰ ভাল হয় মই ডাঙৰীয়া আপোনাৰ কাষলৈ পুনৰ গৈছোঁ এতিয়া আপুনি যিটো প্ৰজেক্ট হাতত লৈছে যিটো ষ্টাৰ্টআপ আপুনি চলাই আছে কিমান মান আপুনি মানে নিয়োগ কৰিবলৈ সক্ষম হৈছে যুৱক যুৱতীক কেনে ধৰণে কৰি আছে বাৰু মই এতিয়া মোৰ 9 জনী এমপ্লয় আছে মোৰ সব লেডিজ হয় তেওঁলোকৰ প্ৰত্যেককে মোৰ লোকেল হয় আৰু মই তেওঁলোকে মোক হেল্প কৰি আছে ময়ো তেওঁলোকক তাৰমানে এটা তেওঁলোকৰ ঘৰ এখন চলাবৰ কাৰণে মই তেওঁলোকক যিখিনি লাগে সুবিধা লাগে যিখিনি বস্তুৰ প্ৰয়োজন বা দৰমহা পাতি তেনেকৈ মই দি আছোঁ এতিয়া তেওঁলোকক গৈ এতিয়া ভালেই হৈছে কিবা কিবি নিজেও আৰু তাৰপিছত মই ট্ৰেইনিঙো দিছোঁ বহুতকে 3000 আপ ট্ৰেইনিং দিছোঁ তেওঁলোকেও নিজে এতিয়া কিবা কিবি মানে নিজৰ বিজনেছ কৰিয়ে চলি গৈ আছে মানে আপুনি নিজে ট্ৰেইনিং ল'লে NSIC ৰ পৰা আৰু সেই ট্ৰেইনিঙে আপুনি বিটিয়া বেলেগক দিছোঁ মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আছোঁ এতিয়া যেনেকৈ NSIC টো আছোঁ আৰু DICC নাম মই IIT আছোঁ IIR পৰাও মই বহুত মানে IIR পৰাও মই ফাৰ্ষ্ট শিকিছোঁ আৰু NSIC ৰ পৰা মই বেষ্ট মোৰ এটা ভাল লাগিছিলে কিন্তু যেতিয়া আমাক NSIC ৰ পৰাই মেচুৰ টেকনলজি ফুড ট্ৰেইনিং চেণ্টাৰত পঠাইছে ৰিচাৰ্চ চেণ্টাৰত তাতে আমি বহুত বস্তুৱে মানে শিকিব পাৰিছোঁ আৰু বহুত সহজে বস্তুবিলাক উলিয়াব পাৰিছোঁ যেনেকৈ প্ৰডাক্ট এটা উলিয়াবৰ কাৰণে আগতে উলিয়াইছিলোঁ যদিও কিছুমান বস্তু অলপমান এটো হয়নে চিন্তা কৰা তেনেকুৱা এটা ভাৱ আছিলে কিন্তু টেকনলজি যেতিয়া NSIC ৰ পৰা গ'লোঁ আৰু তাত গৈ মেলি শিকি আহিলোঁ তেতিয়া সব ইজি লাগে সব ইজি আৰু বেলেগকো শিকাব পাৰিছোঁ নিজেও সেই শিকাটো মানে ল'ব পাৰিছোঁ এতিয়া কোনোবাই সুধিলেও এইটো কি বস্তু বুলি ক'লেও 5 মিনিটতে আমাক এইটো শিকাই দিয়কচোন মচুৰ দালিৰ আচাৰটো শিকাই দিয়কচোন মুগৰ দালিৰ জেলিটো শিকাই দিয়কচোন এনেকুৱা মাষ্টাৰ ট্ৰেইনাৰ হিচাপে য'ত যাওঁ তেনেকৈ পটকে কয় যদিও পটকে মানে মুখৰ আগতে হেৰিটো আছে আৰু তাতে বহুত হয়তো প্ৰত্যাহ্বান আপোনালোকে সহ্য কৰিবলগীয়া হৈছে এতিয়া যিখিনি মেচিনাৰী সামগ্ৰী আছে ইকুইপমেন্ট আছে আপোনালোকে হয়তো ক্ৰয় কৰিছে নহয় জানো সেইখিনি ক্ৰয় কৰোতে NSIC তৰফৰ পৰা বা আন চৰকাৰী বিভাগৰ তৰফৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে হয় মই পাইছোঁ হৰ্টিকালচাৰৰ পৰা মই সাবসিডি পাইছোঁ
আৰু তেনেকৈ মই এতিয়া আৰু কিবা কিবি ল'ম বুলি ভাবিছোঁ অফিচৰ পৰাও NSSৰ পৰাও মই সুবিধা ল'ম বুলি ভাবিছোঁ এতিয়া মই তেনেকৈ লোৱা নাই কিয় মোৰ অফিচৰ সুবিধাতকৈ মই নিজৰখিনি অলপমান প্ৰয়োজনখিনি মোৰ কৰি যিখিনি প্ৰয়োজন মোৰ সেইখিনি মই নিজে কৰিব পাৰিছোঁ বুলি ভাবি আছোঁ ভাবি এতিয়া মই ল'ম অলপ বহলাই কৰি আৰু বহুতকে সংস্থাপন দিম তেনেকুৱা এটা মই ভাবি আছোঁ আৰু মানে সুবিধা বহুত স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন লিমিটেডৰ সৈতে যদি আপুনি জড়িত হয় তেনেহ'লে আপুনি সুবিধা বহুত পাব আৰু ফ্ৰী ট্ৰেইনিং তাতে যিমান ট্ৰেইনিং হয় তাতে ফ্ৰী ট্ৰেইনিং হয় বিজয় প্ৰকাশ ডাঙৰীয়া এটা বৰ গুৰুত্বপূৰ্ণ নেতৃত্ব লৈছে এওঁলোকে চৰকাৰী এগৰাকী সেৱাকৰ্মী বুলি কৈছোঁ মই কাৰণ তেওঁলোকে ৰাইজৰ সেৱাৰ বাবে আহিছে আৰু সেৱাৰ মনোভাৱ তেওঁলোকৰ পৰা আছে সেয়েহে হয়তো সম্পূৰ্ণভাৱে তেওঁলোকে অন্তৰ খুলি কামখিনি কৰিছে হয়তো সেইভাবে তেওঁলোকে মোবাইল নম্বৰসমূহো দি দিছে সেই মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে विजय प्रकाश जी अगर कोई बंदा प्राइवेट नौकरी करता है प्राइवेट कंपनी में काम करता है अगर कोई चाहे कि वो लोग पार्ट टाइम जैसे ही ट्रेनिंग ले और काम शुरू करे तो कर सकते हैं या नहीं जी ये ट्रेनिंग सभी के लिए उपलब्ध है अगर कोई नौकरी कर रहा है और ये चाहता है कि उसको पार्ट टाइम ट्रेनिंग करें वो अपने ऑफिस से नेसेसरी जो भी उनकी परमिशन है वो लेकर के आ सकते हैं हमारे जो अभी रेगुलर कोर्स हैं वो 30 दिन और 60 दिन के चल रहे हैं तो वो कर सकते हैं अगर हमारे पास ज़्यादा लोग ऐसे आ जाते हैं कि वो नौकरी पेशा ही हैं उनको कुछ स्पेशल स्कीम बना के उनको कुछ ट्रेनिंग देना है यस वो सारी चीज़ें की जा सकती हैं हम लोग अपने वहाँ से अप्रूवल लेके भी ये कर सकते हैं बट एज ऑफ नाउ कोई ट्रेनिंग करना चाहे ये ट्रेनिंग सबके लिए फ्री ऑफ कॉस्ट है वो चाहे नौकरी पेशा हो या जो है अपना बिजनेस कर रहा है नहीं इसमें कोई एज लिमिट नहीं है हम लोगों ने एक बेसिक क्वालिफिकेशन रखी कि क्लास 8th पास होना चाहिए ताकि जो उनको ट्रेनिंग में इंस्ट्रक्शन दिए जाते हैं रिटन और ओरल वो उनकी नॉर्मली समझ में आ जाए अदरवाइज उसका कोई रिस्ट्रिक्शन नहीं है ना एज का 18 साल एज होनी चाहिए मिनिमम और 8th पास होना चाहिए फिलहाल आप लोगों का ट्रेनिंग सेंटर गुवाहाटी के बामुनी मैदान में ही है और इसके अलावा असम के कोई जगह में है या नहीं जी अभी हमारा जो ट्रेनिंग सेंटर है वो बामुनी मैदान में ही है बट हम लोग ऑफ कैंपस भी ट्रेनिंग करते हैं अभी हमने रिसेंटली एक मीटिंग जो है एक ट्रेनिंग ख़त्म की है जोरहाट में हम लोग दूसरे स्टेट्स में भी जैसे हमने शिलोंग में इम्फॉल में ट्रेनिंग ख़त्म की है अभी हम लोग थोड़े दिनों में सिक्किम में ट्रेनिंग करने वाले हैं तो अलग अलग जगह पर ट्रेनिंग हम लोग करते हैं ऑफ कैंपस भी जहाँ जैसी डिमांड होती है जहाँ से जैसी हमारे पास रिक्वायरमेंट आती है हम लोग ये ऑफ कैंपस जाते हैं सर जी आपने क्वालिफिकेशन बताया कि मिनिमम क्लास 8 पास होना चाहिए जी और एज लिमिट कोई नहीं है एज लिमिट अपर एज लिमिट कोई नहीं है मिनिमम उनको 18 साल होना चाहिए मिनिमम 18 साल और मैक्सिमम का कोई लिमिट नहीं है মানে আপোনাকে অনুমান কৰক যে 18 বছৰ বয়স হৈছে আপোনাৰ তাৰ পাছত যদি আপুনি ট্ৰেনিং ল'ব বিচাৰে আপোনাৰ লাগিলে 60 বছৰে হোক বা 70 বছৰে হোক আপুনি ল'ব পাৰে ট্ৰেনিং আৰু যদি আপোনাৰ মনত প্ৰবল ইচ্ছা আছে আৰু সেই প্ৰবল ইচ্ছাৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু মানুহক আগবাঢ়িবলৈ সদায় মানসিক শক্তিখিনি অতি দৰকাৰী এটা জ্বলন্ত উদাহৰণ হ'ল ডালিমী চৌধুৰী ডেকা ডাঙৰীয়ানী তেওঁ ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে যিটো ইণ্ডাষ্ট্ৰি যে ডিবিডি এণ্টাৰপ্ৰাইজ হিচাপে তেওঁ খুলিছে সেইটোৱে বাহিৰতো বহুখিনি কাম কৰিছে এনে বাইদেউ মই যদি আপুনি ক'ব বিচাৰে আপোনাৰ প্ৰফিট কেনে ধৰণৰ হৈ আছে অলপ যদি সংখ্যাৰ দিশত আপুনি ক'ব বিচাৰিব নেকি ৰাইজৰ বাবে হয় প্ৰফিটটো আমি একচুৱেলি আমাৰ প্ৰত্যেক প্ৰডাক্টতে আমি দোকানত এটা বা আমি যেনেকৈ পাৰ্চেণ্টেজ এটা দিব লাগে আমাৰ নিজৰ কাৰণে 30% ৰাখিব লাগে আৰু বাকি বেলেগ বেলেগ যেতে এক্সিবিশনবিলাক হয় আমাক NSSৰ পৰা বা DSSC য'ৰ পৰাই নহওক কিয় তেতিয়াহ'লে আমি সেই প্ৰফিটটো আমি যিটো আমাৰ ডিছকাউণ্ট দিব লাগে সেইটো আমি প্লাছ কৰি ৰাখোঁ আৰু যিজনে কিনিব তেওঁ 10 টকা 5 টকা কমাই দিব তেতিয়া আমাৰ 30% প্ৰফিটটো আমি ৰাখোঁ আৰু হেতু ৰাখিলেহে আমি এমপ্লয়িক দিব লাগে নিজে ৰাখিব লাগিব বছৰত লাভাংশ কিমান মান হয় বছৰত অল টোটেল মানে সব এৰি পেলাই 4 লাখ 5 লাখ নিজৰ কাৰণে ৰৈ যায় আৰু 5-6 লাখ ৰৈ যায় আৰু নিজৰ কাৰণে 4 পৰা 6 ভিতৰত নিজৰ কাৰণে ৰৈ যায় বৰ্তমান মোৰে তেনেকৈ হৈছে চলি আছে আৰু তাক যদি আপোনাকে বহলাই দিব বিচাৰে তেনেহলে লাভৰ পৰিমাণ আৰু বাঢ়ি যাব 8 লাখ 9 লাখ যেনেকৈ আমাৰ এটা নতুন জেনেৰেশ্যন বিলাকে কৰিলে তেওঁলোকৰ আৰু দৌৰিব পাৰিব বা বস্তু এটা আয়ত্ত কৰিব পাৰিব বা এতিয়া মোৰ যেনেকৈ দিল্লীত যায় বস্তু যিমানখিনি পঠাইছো এতিয়া নতুন জেনেৰেশ্যনে তাতকৈ বেছিকৈ পঠাব পাৰিব গতিকে তেওঁলোকৰটো ভাবিব নোৱাৰা তুলনাটো বেছি হৈ যায় ভাল হৈ যায় আৰু তাৰমানে ভাবিব নোৱাৰা ইনকাম সোৰ্স এটা আহে নিজে
কষ্ট কৰিব লাগিব আৰু জেনেৰেশ্যনে আজিকালিৰ মানে কেনেকুৱা কৰে যে আগতে মই কিমান পইচা পাম তাৰপিছত মই কামটো কৰিম সেইটো আচলতে নহয় আগতে কামটো মনপুতি কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু পইচাটোতো নিজে ফাৰ্ষ্ট কিমান আহিব সেইটো নহয় পিছত পইচাইহে দৌৰে মানে এণ্টাৰপ্ৰেনাৰৰ পইচা পিছত দৌৰিব নালাগে পিছত তেনেকুৱা এটা ষ্টেজ আহি যায় আৰু প্ৰথমতে ষ্টেজটোত মানে ধৈৰ্য লাগিব আৰু নিজক বিশ্বাস কৰিব নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই এটো কৰিব পাৰিম মই বেলেগৰ কোনোবাই কিবা এটা কৈছে হেতু মই ধ্যান দিয়াৰ দৰকাৰ নাই বেয়াটো মইতো ভাবো যেটো পজিটিভটোহে সদায় চিন্তা কৰি আগবাঢ়িব লাগে আৰু নিগেটিভ কি কোনে কি কৈছে নিগেটিভটো ধৰি একদমে ধ্যান দিব নালাগে মই মোৰ ক্ষেত্ৰত পাইছো মই কোনো নিগেটিভ কোনো কি মোক যদি সুধে কি বস্তু মানে আপোনাৰ দিগদাৰ হৈছে কি হৈছে মই আসলতে ক'ব নোৱাৰিম তাৰ মানে এই কাৰণে নোৱাৰিম মই নিগেটিভটো মই ধৰা নাই মই পজিটিভ কোনটো মই হেতু লৈহে চলিছিলো কিন্তু আজি জেনেৰেশ্যনও যদি পজিটিভ লৈ চলে তেতিয়া হলে নিশ্চয় সফল হ'ব আৰু চাকৰিমুখী হৈ যেটো মানে এটা আৰ্নিং সোৰ্স বা যেটো স্যাটিসফ্যাকশন কিন্তু নিজৰ ওপৰত থিয় হৈ আনক মানে দিব পৰাটো বেছিহে স্যাটিসফ্যাকশন বুলি মই ভাবো আৰু जी विजय प्रकाश जी ट्रेनिंग खत्म हो गया किसी बंदे का उसके बाद कितने दिनों तक आप लोग संबंध बनाए रखते हैं उसके साथ ये संबंध बनाने का कोई समय नहीं है अगर किसी ने हमारे यहाँ जैसे जो एंटरप्रेन्योर हैं जिन्होंने 2009 में या उससे पहले भी जिन्होंने ट्रेनिंग ली है वो आज तक हम लोगों के संपर्क में है उन्हें आज भी भेजते हैं एग्जीबिशन के लिए अगर उनको कोई भी मदद होती है सरकार की कोई स्कीम बदली उद्यम आधार उद्यम रजिस्ट्रेशन हो गया तो हम लोगों ने सबकी हैंड होल्डिंग की और मदद की तो ये रिलेशनशिप कभी टूटता नहीं है अब अगर आज ट्रेनिंग ली और कल उनको रॉ मटेरियल की ज़रूरत है अब मान लीजिए उसने कोई स्टील इंडस्ट्री बनाई उनको रॉ मटेरियल की ज़रूरत है तो हम बड़े बड़े जो प्लेयर्स हैं स्टील के उनके साथ मिलकर उनको रॉ मटेरियल सस्ते में उपलब्ध कराते हैं पहले हम ये सिर्फ सरकारी कंपनियों के साथ करते थे अब हम लोगों ने एक पॉलिसी के तहत प्राइवेट प्लेयर्स से भी करते हैं जैसे अभी हमने आसाम में जो है आसाम के एक प्लेयर हैं नीजोन उनके साथ टाई अप किया है ताकि यहाँ की MSMEs को मदद की जा सके इसके तहत हम आपके चैनल के माध्यम से और भी जो यहाँ के मैन्युफैक्चरर हैं जो यहाँ पर रॉ मटेरियल बना रहे हैं किसी MSMEs की इंडस्ट्री में काम आने वाला तो वो हम लोगों से संपर्क करें हम लोगों के साथ मिलकर हम लोग साथ मिलकर एक MOU के तहत MSMEs की मदद करने के तत्पर हैं और अग्रसर हैं तो जो आपने कहा कि वो रिलेशनशिप जब तक वो कंपनी चलेगी तब तक हम रिलेशनशिप को मेंटेन रखना चाहते हैं और रखते हैं मतलब फिलहाल कुछ ही दिनों की शायद बात है हॉर्नबिल फेस्टिवल में भी आप लोगों ने कुछ ऐसा ही काम किया था अगर मैं गलत नहीं हूँ तो जी आप जैसे अभी यहाँ पर एक थोड़े दिनों पहले एक एग्जीबिशन हुआ था लियो उसमें हमने हमारे तरफ से 41 स्टॉल्स थी माननीय मंत्री जी भी आए थे हमारे कैबिनेट मिनिस्टर साहब उन्होंने स्वयं देखा कि स्टॉल हमारी कैसे लगी और क्या कर रहे हैं वो लोग हॉर्नबिल फेस्टिवल में भी हमने तकरीबन 40 स्टॉल्स दी थी जी तो सरकार की तरफ से ये एग्जीबिशन है मदद जैसे मैंने कहा हम सबको ट्रेनिंग देते हैं फिर उनको डिजिटली एम्पावर करते हैं अपने MSME मार्ट के थ्रू फिर हम उनको रॉ मटेरियल उपलब्ध कराते हैं जैसे मैंने बताया गवर्नमेंट और प्राइवेट हर तरह के प्लेयर से उनको रॉ मटेरियल में अगर पैसों की दिक्कत आ रही है तो हम कुछ सिक्योरिटी रख के उनको वो भी उपलब्ध कराते हैं फिर हम उनको एग्जीबिशन में भेजते हैं ताकि उनको ग्राहक मिल जाए मतलब लगातार संपर्क बनाए रखते हैं जी लगातार संपर्क बनाए रहते हैं और पूरे बिजनेस की वैल्यू चेन पर काम कर रहे हैं हम लोग बहुत अच्छी बात है मतलब দৰ্শকসকলে হয়তো বুজি পাইছে যে এওঁলোকৰ কাম কৰাৰ প্ৰক্ৰিয়া কেনে ধৰণৰ আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে কথাখিনিৰ জৰিয়তে বৰ সূক্ষ্মভাৱে কামসমূহ কৰে আৰু সুন্দৰভাৱে কোনো ধৰণৰ বাধা নথকাকৈ বেৰিয়াৰ নথকাকৈ তেওঁলোকে কামসমূহ কৰিবলৈ চেষ্টা কৰে বিজয় প্ৰকাশ जी बहुत ধন্যবাদ आपका মই লগতে দালিবি চৌধুৰী ডেকা ডাঙৰীয়ানকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে এনেধৰণে কামসমূহ কৰি যাওক আমাৰ অসমৰ জনসাধাৰণৰ বাবে ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে আৰু সকলোৰে ভাল হওক আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম অহা সপ্তাহত ধন্যবাদ Thank you